আমি ওলালো এয়া পৰিয়ালৰ আমি 4জনী বাই ভনী আজি বোলো অলপমান ঘূৰিম অলপমান এনেকে ক'ত যাম তেনেকে ভাবি আহিলো ভীমা শংকৰ মন্দিৰ তাৰ শিৱ মন্দিৰ তাৰ পিছত এটা দুৰ্গা মন্দিৰ আছিলে তাতে গৈছো তাৰ পিছত আৰু সতী সাধিনী মানে এইখন উদ্যানখনত তাতে গৈ পেলাই আৰু আমি ঘূৰি আহিছো আপোনালোকক দেখাই আছো দেই বাকিবিলাক এয়া আমি এতিয়া ভীমা শংকৰ মন্দিৰৰ ফালে আগবাঢ়ি আছো এয়া গৈছো আগতে মই গৈছো দেই দুবাৰ গৈছো এইবাৰ সৈতে 3বাৰেই হৈ গৈছে ধৰক ভালেই লাগে দেই মোৰ বৰ ভাল লাগে এটা জান আছে নহয় জানটোৱেদি ধৰক এনেকে পানী দি আহিব লাগে কিন্তু আমাৰ সেইখিনি বাৰু ফটো তোলা নহ'ল আৰু এতিয়া আমি লাইন পাতি আছো মন্দিৰৰ এয়া ভাল লাগে দেই মই কিন্তু বহুত ভাল পাওঁ সেইকাৰণে প্ৰায় গৈ থকা হয় মানে ধৰক আৰু পিছৰখিনি দেখাই আছো এই জানটো যে বৈ আহিছে এই জানটোৱে তললৈ বৈ গৈছে ধৰক যেতিয়া মন্দিৰৰ ভিতৰত সোমাব লাগে তেতিয়া সেই জানটো মানে পানী দি মানে পাৰ হৈ আহিব লাগে ধৰক ভৰি মানে ধোৱা হৈ যায় আৰু তাৰপিছতে লাইন পাতি আগতে কিন্তু মন্দিৰত গৈ বেছি ভাল লাগিছিলে এতিয়া পথবিলাক ইমান ধুনীয়াকৈ ধৰক বনাই কৰি দিলে যে মানে প্ৰাকৃতিক সৌন্দৰ্যটো অকণমান কমি গৈছে কিন্তু দেই পথবিলাকত খোজকাঢ়ি যোৱাটো আগতে যিসকল গৈছে গম পাব তেওঁলোকে মানে মোৰো তেনেকুৱা লাগিছে